हेलो फ्रेंड्स আপোনালোকে জগন্নাথ মন্দিৰৰ বিষয়ে শুনিছেনে পুৰীৰ জগন্নাথ মন্দিৰ ওড়িশাত আছে এনে কিছুমান ৰহস্য তাৰ বিষয়ে আপোনালোকে হয়তো নাজানিবও পাৰে এই মন্দিৰ ভাগৰ যি পতাকা আছে বতাহৰ সদায় বিপৰীত দিশত উৰে ইয়াৰ ওপৰত কেতিয়াও চৰাই বা এৰোপ্লেন পৰ্যন্ত আপুনি উৰিবলৈ দেখিবলৈ নাপায় এই মন্দিৰ ভাগৰ ছাঁ পৃথিৱীত নপৰে মানে প্ৰত্যেকটো বস্তুৰ ছাঁ পৰে কিন্তু এই মন্দিৰ ভাগৰ জগন্নাথ মন্দিৰৰ আপোনালোকে ছাঁ কিটা দেখিব নাপায় আৰু যেতিয়া আপুনি মন্দিৰত প্ৰৱেশ কৰে আপুনি সিংহদ্বাৰ পাব সিংহদ্বাৰলৈ গৈ থাকোঁতে আপুনি দেখিব কি সাগৰৰ একদম ঢৌৰ আপুনি শব্দ শুনিবলৈ পাব তৰংগৰ শব্দ শুনিবলৈ পাব কিন্তু আপুনি যেতিয়াই সিংহদ্বাৰত আপুনি প্ৰৱেশ কৰিব সোমাব মন্দিৰ ভাগলৈ আপোনালোকে গলে নটিচ কৰিব যে তাৰ পিছতে সাগৰৰ সেই তৰংগৰ ঢৌৰ শব্দ আপোনালোকে শুনিবলৈ তিনিভাগ মূৰ্তি আছে ভগৱান শ্ৰীকৃষ্ণ আছে অৰ্থাৎ বিষ্ণু আৰু তেওঁৰ ভগ্নী সুভদ্ৰা আৰু বলৰাম আছে বা বলভদ্ৰ বুলি কওঁ আমি তাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ ককাইক আছিল তাক শেষনাগৰ অৱতাৰ কোৱা হয় অনন্তনাগৰ অৱতাৰ বুলি কোৱা হয় এই মন্দিৰ ভাগৰ ভোজনালয়ত কেতিয়াও ভক্তগণৰ বাবে খাদ্যৰ অভাৱ নহয় আৰু নষ্টও নহয় এই এটা বিস্ময়বোধক ঘটনা এটা পাত্ৰ ইটোৰ ওপৰত সিটো স্থাপন কৰা হয় একেবাৰে ওপৰৰ পাত্ৰটো প্ৰথমতে সিজে তাৰপিছত ক্ৰমান্বয়ে ওপৰ পাত্ৰলৈ এটা এটাকৈ সিজি আহে এইটো সঁচাকৈ বৰ আচৰিত ঘটনা নহয় যিমানে ভিৰ নহওক কিয় যিমানেই ভক্তগণৰ আগমন নহওক কিয় এই মন্দিৰত কেতিয়াও খাদ্যৰ অভাৱ নহয় মন্দিৰটোৰ হাইট দেখিছেনে 214 ফিট ওখ আৰু এই 214 ফুট ওখ মন্দিৰ ভাগত একেবাৰে ওপৰত থকা ধ্বজখন অৰ্থাৎ সদায় কি কৰিব লাগিব সদায় চেঞ্জ কৰিব লাগিব যদি এদিন ইয়াত চেঞ্জ কৰিলে পাহৰি যোৱা হয় বা চেঞ্জ কৰা নহয় তেতিয়া আগন্তুক 18 বছৰলৈকে কি হ'ব মন্দিৰটো বন্ধ হৈ যাব আৰু এই মন্দিৰ ভাগৰ মূৰ্তিসমূহ তিনিভাগ মূৰ্তি প্ৰত্যেক 12 বছৰ মূৰে চেঞ্জ কৰা হয় কাৰণ এই মূৰ্তিসমূহ বাঁহেৰে নিৰ্মিত যাতে ভাঙি বেয়া হৈ নাযায় তাৰ কাৰণে 12 বছৰ মূৰে ইয়াক সলাই থকা হয় আৰু মূৰ্তি স্থাপন কৰি থকা সময়ত এই সময়ছোৱাত কি হ'ব গোটেই চহৰখন আন্ধাৰ কৰি ৰাখে গোটেই ঠাইডোখৰ আন্ধাৰ কৰি ৰাখে জানিবলৈ পোৱা মতে কিমান সত্য সেইটো মই নাজানিম জনাসকলে নিশ্চয় কমেণ্ট কৰিব সেইখিনি এই ৰহস্যসমূহ যদি আপোনালোকে আগে পিছে শুনা নাই প্ৰথমবাৰৰ বাবে শুনিছে আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে চেনেলটো ফলো কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰিব কমেণ্ট নিশ্চয় কৰিব আপোনালোকে আৰু এটা লাইক কৰিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ